প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট ইউটিউব চেনেলত আৰু মই আজি আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম ইণ্ডিয়ান এয়াৰ ফৰ্চ ৰিকুৱাৰমেণ্ট 2025 ৰ কাৰণে নটিফিকেশ্যন আহিছে আৰু তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব তাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব আপুনি ডেইলি বেসিস আমাৰ জব এলাৰ্ট যিটো চেনেল আছে ইউটিউব চেনেল আপুনি ভিজিট কৰিব পাৰে কিয়নো আমাৰ চেনেলত ডেইলি বেসিস আপুনি জবৰ আপডেট খিনি চেক কৰিব পাৰিব মৰ্নিং এণ্ড ইভিনিঙত আপুনি চেক কৰিব পাৰিব আমি ভিডিঅ' আপলোড কৰি দিওঁ এটা সব দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো গাইস এয়াৰ ফৰ্চ অগ্নিবীৰ ৰিকুৱাৰমেণ্ট 2025 ৰ কাৰণে নটিফিকেশ্যন আহিছে আৰু তাতে আপুনি এপ্লাই কৰিব পাৰিব যেটা অগ্নিবীৰ বায়ো কাৰণে আহিছে নটিফিকেশ্যন খিনি আৰু তাৰ ডিটেইলছ খিনি মই আপোনাক সিস্টেমেটিক এই ভিডিঅ'ত প্ৰভাইড কৰিম এটা সব প্ৰথমতে যেটো ৰিকুৱাৰমেণ্ট আহিছে তাৰ যেটো ওভাৰভিউ এণ্ড হাইলাইটছ খিনি আপুনি চেক কৰিব পাৰিব যত আপোনাৰ অৰ্গেনাইজেশ্যন নেমটো দি আছে ইণ্ডিয়ান এয়াৰ ফৰ্চৰ পৰা আহিছে ৰিকুৱাৰমেণ্ট খিনি স্কিম নেমটো দি আছে যেটো অগ্নিপথ স্কিমৰ কাৰণে আপোনাৰ ৰিকুৱাৰমেণ্ট হ'ব পোষ্ট নেমটো দি আছে যেটা আপোনাৰ অগ্নিবীৰ বায়ুৰ কাৰণে হ'ব আপোনাৰ ৰিকুৱাৰমেণ্ট খিনি যত আপোনাৰ এপ্লিকেশ্যন মোডটো দি আছে আপুনি অনলাইনত আপোনাৰ এপ্লিকেশ্যনটো কৰিব লাগিব তো অনলাইন এপ্লিকেশ্যনটো ষ্টাৰ্ট হ'ব 11 জুলাই 2025 পৰা লৈ কিনে আপুনি 31 জুলাই 2025 লৈ কিনে আপোনাৰ এপ্লিকেশ্যনটো আপুনি সাবমিট কৰিব পাৰিব কেনেকৈ সাবমিট কৰিব এই কিনে বেসিক ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম এক্সাম ডেটটো চাই লওক এক্সাম ডেটটো দি আছে ফ্ৰম পৰা 25 সেপ্টেম্বৰ 2025 ত আপুনি অনলাইন সাইড এক্সামটো এটেম্প কৰিব লাগিব যেতিয়ালৈকে আপোনাৰ এডমিট কাৰ্ডটো ৰিলিজ নহয় তেতিয়ালৈকে আপুনি গম নাপাব সেইকাৰণে এপ্লাইটো কৰা কমপ্লিট হোৱাৰ পিছতে আপুনি এক্সামৰ ডেটটো ক'ব পাৰিব ফিক্সলি তেতিয়া যেটো নটিফিকেশ্যন দিছে শৰ্ট নটিফিকেশ্যনটো তাতে অলৰেডি ইয়াতে প্ৰভাইড কৰিছে সেপ্টেম্বৰ 25 মানে 25 সেপ্টেম্বৰত আপোনাৰ এক্সাম হ'ব বুলি অফিচিয়েল ওয়েবসাইটৰ লিংক মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম যদি আপুনি ইন্টাৰেস্টেড হয় এই ভিডিঅ'ৰ ডেসক্ৰিপচনত দিয়া লিংকটোত আপুনি ক্লিক কৰিব পাৰিব এটা সক আপুনি চেক কৰিব লাগিব এপ্লাই কৰোতে কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া যত আপোনাৰ এজ লিমিট দি আছে মেক্সিমাম আপোনাৰ যেটো এজ লিমিট হয় 21 ইয়াৰ্স লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব লগতে আপুনি চেক কৰিব লাগিব এডুকেশনাল কোৱালিফিকেশন খিনি আৰু পোষ্ট খিনি এপ্লাই কৰাৰ আগতে আপুনি এডুকেশনাল কোৱালিফিকেশন খিনি আপুনি মেচ কৰাব লাগিব যদি আপুনি ক্লাস 10 পাস কৰিছে বা 12 পাস কৰিছে তেতিয়ালে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব লগতে আপোনাৰ থাকিব লাগিব ফিজিক্স এণ্ড ইংলিশ সাবজেক্টটো আপুনি তাতে ক্লিক কৰিব নেক্সট দিয়া আছে যদি আপুনি কোনো ধৰণৰ 3 ইয়াৰ্স ডিগ্ৰী বা ডিপ্লোমা কৰিছে বা আইটিআই বা মেকানিক্যাল বা ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক বা অটোমোবাইলছ বা কম্পিউটাৰ সায়েন্স বা আইটি আপুনি কোনো ধৰণৰ কোৰ্স কমপ্লিট কৰিছে তেতিয়ালে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব এণ্ড আপুনি এপ্লাই কৰিব পাৰিব আপোনাৰ সিলেকশন প্ৰসেস খিনি আপোনাৰ সিলেকশন কেনেকা হ'ব তো সিলেকশনৰ প্ৰথম যেটো ফেজ হয় আপুনি এক্সাম ৰিটেন এক্সাম দিব লাগিব আৰু ৰিটেন এক্সামত যেতিয়া আপুনি কোৱালিফাইড হ'ব তাৰ পিছত আপোনাৰ ফিজিক্যাল ফিটনেস টেষ্ট হ'ব আপুনি এটেম্প কৰিব লাগিব ফিজিক্যাল ফিটনেস এণ্ড এডিশনাল এডাপ্টেড টেষ্ট খিনি নেক্সট আপোনাৰ মেডিকেল যেটো টেষ্ট হয় মেডিকেল এক্সামিনেশন হ'ব এণ্ড আপোনাৰ সিলেকশন প্ৰসেস খিনি কমপ্লিট কৰা হ'ব এটা সক স্যালাৰি এণ্ড বেনিফিটছ খিনি দি আছে ফাৰ্স্ট ইয়াৰ যেটা আপোনাৰ স্যালাৰি স্ট্ৰাকচাৰ দি আছে 30000 যেটা আপোনাৰ ইনহ্যান্স স্যালাৰি আপুনি পাব 21000 নেক্সট ইয়াৰ যেটো আপোনাৰ স্যালাৰি স্ট্ৰাকচাৰ দি আছে 33000 আপোনাৰ স্যালাৰি আৰু আপুনি ইনহ্যান্স স্যালাৰি পাব 23100 নেক্সট ইয়াৰ মানে থাৰ্ড ইয়াৰ যেটো আপোনাৰ স্যালাৰি হ'ব 36500 আপোনাৰ স্যালাৰি পাব আৰু আপুনি ইনহ্যান্স স্যালাৰি পাব 25580 rupees ফোর্থ ইয়াৰত আপুনি স্যালাৰি যেটো স্ট্ৰাকচাৰ দি আছে আপুনি 40000 স্যালাৰি পাব লগতে আপোনাৰ ইনহ্যান্স স্যালাৰি পাব 28000 এতিয়া সক আপুনি কেনেকৈ এপ্লাই কৰিব তে এপ্লাই কৰিবলৈ প্ৰথমতে আপুনি অফিচিয়েল যে ওয়েবসাইট আছে তাতে ভিজিট কৰিব লাগিব নেক্সট আপুনি ভিজিট কৰিব লাগিব অগ্নিপথ যেটা অগ্নিপথ বায়ুৰ যেটো এপ্লাই পোৰ্টাল আছে তাতে ভিজিট কৰিব লাগিব আৰু তাতে আপুনি এপ্লাই কৰিব যেটো লিংক মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে আপুনি ক্লিক কৰি কিনে প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব যত আপোনাৰ বেসিক ডিটেইলছ লগতে আপোনাৰ ইমেইল আইডি ফোন নাম্বাৰ আধাৰ নাম্বাৰ দি কিনে আপুনি ৰেজিষ্ট্ৰেচন কৰিব নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেণ্ট ডকুমেন্টছ খিনি নেক্সট আপোনাৰ এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব যেটো ক্যাটাগৰি ওয়াইজ পেমেন্ট দি আছে নেক্সট আপোনাৰ এপ্লিকেশনটো আপুনি ৰিভিউ কৰিব লাগিব এণ্ড আপোনাৰ এপ্লিকেশনটো ফাইনাল সাবমিট দিব লাগিব নেক্সট আপোনাৰ এপ্লিকেশনটো সাবমিট দিয়াৰ পিছত যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যে এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট এটা আপুনি প্ৰিন্ট আউট ৰাখিব লাগিব এটা চাই লওক ইম্পৰ্টেন্স ডেট খিনি তো অনলাইন যেটো এপ্লিকেশন হয় 11 জুলাই 2025 ৰ পৰা ষ্টাৰ্ট হ'ব আৰু আপুনি লাষ্ট এপ্লাই কৰিব পাৰিব 31 জুলাই 2025 লৈ কিনে তো এডমিট কাৰ্ড এভেইলেবল হ'ব 23 সেপ্টেম্বৰ 2025 ত আৰু আপোনাৰ যেটো এক্সাম হয় ডেটটো দি আছে 25 সেপ্টেম্বৰ 2025 ত আপুনি এক্সাম এটেম্প কৰিব লাগিব ইম্পৰ্টেন্স লিংক খিনি মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাৰ পৰা চেক কৰিব পাৰিব যদি এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দিকিনে মই আজিৰ ভিডিঅ' ইমানতে সামৰিছো